নহয় প্ৰকৃতি ভাল নোপোৱা মানুহ পৃথিৱীত কোনো নাই আচলতে সকলোৱে এটা সময়ত গৈ কম্প্ৰমাইজ কৰে তেওঁ ভাবে যে প্ৰকৃতি বেছি দৰকাৰী নে মোৰ ঘৰ চলি থকাটো দৰকাৰী গতিকে কোনোবাই ডিচাইড কৰে যে মোৰ ঘৰটো বেছি দৰকাৰী কিন্তু কথা হৈছে আচলতে মইতো অতি দুখ লাগে আৰু লাজো লাগে যে আমি এনেকুৱা এখন দেশত জন্ম হৈছো য'ত প্ৰধানমন্ত্ৰী আমাক চাফাকে থাকিবলৈ শিকাবলগীয়া হৈছে গতিকে এতিয়া যদি আকৌ আমি তেখেতক শিকাবলগীয়া হয় যে প্ৰকৃতিৰ ৰক্ষণাবেক্ষণ আমি দিব লাগিব আজি যদি উপায় আছিলে যেনেকে এতিয়া তেওঁলোকে দীঘলী পুখুৰীত গছ কেইডাল কাটিব বিচাৰিছিলে গতিকে দিছ ইজ ভেৰি চেড কাৰণ এই গছবোৰ আচলতে সাক্ষী আমাৰ গ্ৰোথ আমি সৰুৰ পৰা ডাঙৰ হোৱা কালচোৱা এই গছবোৰ সাক্ষী আৰু এইবোৰ আমাৰ আমি আমি মানুহৰ ক্ষেত্ৰতেই বৰগছ শব্দটো ব্যৱহাৰ কৰো যে আমাৰ পৰিবাৰটোৰ আমাৰ পৰিয়ালটোৰ বৰগছ এখেত গতিকে তেনেকুৱা এটা ক্ষেত্ৰত গছডাল কাটি পেলোৱাটো এটা অপৰাধ আৰু এই অপৰাধৰ পৰা আচলতে যিকোনো চৰকাৰে বিৰত থাকিব লাগে মই ভাবো যে যিহেতু এটা সমাধান অলৰেডি আছিলেই হাতত তেওঁলোকৰ হাতত বেষ্ট অফ ইঞ্জিনিয়াৰ্ছ আছে বেষ্ট অফ আৰ্কিটেক্টছ আছে তেওঁলোকে জানে প্ৰকৃতি প্ৰেমী তেওঁলোকৰ মাজতে আছে বুলি মই বিশ্বাসী গতিকে তেওঁলোকে যদি উপায় আছিলেই যে ব্ৰিজখন বনাব পাৰি গছ কেইডাল নকটাকে সেই এনেই এটা অপবাদ এটা আৰম্ভ কৰি মিছলিড কৰিবলৈ চেষ্টা কৰা কথাবিলাক মই আচলতে অলপমান দুখ পাওঁ নহয় প্ৰকৃতি ভাল নোপোৱা মানুহ পৃথিৱীত কোনো নাই আচলতে সকলোৱে এটা সময়ত গৈ কম্প্ৰমাইজ কৰে তেওঁ ভাবে যে প্ৰকৃতি বেছি দৰকাৰী নে মোৰ ঘৰ চলি থকাটো দৰকাৰী গতিকে কোনোবাই ডিচাইড কৰে যে মোৰ ঘৰটো বেছি দৰকাৰী কিন্তু কথা হৈছে আচলতে মইতো অতি দুখ লাগে আৰু লাজো লাগে যে আমি এনেকুৱা এখন দেশত জন্ম হৈছো য'ত প্ৰধানমন্ত্ৰী আমাক চাফাকে থাকিবলৈ শিকাবলগীয়া হৈছে গতিকে এতিয়া যদি আকৌ আমি তেখেতক শিকাবলগীয়া হয় যে প্ৰকৃতিৰ ৰক্ষণাবেক্ষণ আমি দিব লাগিব আজি যদি উপায় আছিলে যেনেকে এতিয়া তেওঁলোকে দীঘলী পুখুৰীত গছ কেইডাল কাটিব বিচাৰিছিলে গতিকে দিছ ইজ ভেৰি চেড কাৰণ এই গছবোৰ আচলতে সাক্ষী আমাৰ গ্ৰোথ আমি সৰুৰ পৰা ডাঙৰ হোৱা কালচোৱা এই গছবোৰ সাক্ষী আৰু এইবোৰ আমাৰ আমি আমি মানুহৰ ক্ষেত্ৰতেই বৰগছ শব্দটো ব্যৱহাৰ কৰো যে আমাৰ পৰিবাৰটোৰ আমাৰ পৰিয়ালটোৰ বৰগছ এখেত গতিকে তেনেকুৱা এটা ক্ষেত্ৰত গছডাল কাটি পেলোৱাটো এটা অপৰাধ আৰু এই অপৰাধৰ পৰা আচলতে যিকোনো চৰকাৰে বিৰত থাকিব লাগে মই ভাবো যে যিহেতু এটা সমাধান অলৰেডি আছিলেই হাতত তেওঁলোকৰ হাতত বেষ্ট অফ ইঞ্জিনিয়াৰ্ছ আছে বেষ্ট অফ আৰ্কিটেক্টছ আছে তেওঁলোকে জানে প্ৰকৃতি প্ৰেমী তেওঁলোকৰ মাজতে আছে বুলি মই বিশ্বাসী গতিকে তেওঁলোকে যদি উপায় আছিলেই যে ব্ৰিজখন বনাব পাৰি গছ কেইডাল নকটাকে সেই এনেই এটা অপবাদ এটা আৰম্ভ কৰি মিছলিড কৰিবলৈ চেষ্টা কৰা কথাবিলাক মই আচলতে অলপমান দুখ পাওঁ নহয় প্ৰকৃতি ভাল নোপোৱা মানুহ পৃথিৱীত কোনো নাই আচলতে সকলোৱে এটা সময়ত গৈ কম্প্ৰমাইজ কৰে তেওঁ ভাবে যে প্ৰকৃতি বেছি দৰকাৰী নে মোৰ ঘৰ চলি থকাটো দৰকাৰী গতিকে কোনোবাই ডিচাইড কৰে যে মোৰ ঘৰটো বেছি দৰকাৰী কিন্তু কথা হৈছে আচলতে মইতো অতি দুখ লাগে আৰু লাজো লাগে যে আমি এনেকুৱা এখন দেশত জন্ম হৈছো য'ত প্ৰধানমন্ত্ৰী আমাক চাফাকে থাকিবলৈ শিকাবলগীয়া হৈছে গতিকে এতিয়া যদি আকৌ আমি তেখেতক শিকাবলগীয়া হয় যে প্ৰকৃতিৰ ৰক্ষণাবেক্ষণ আমি দিব লাগিব আজি যদি উপায় আছিলে যেনেকে এতিয়া তেওঁলোকে দীঘলী পুখুৰীত গছ কেইডাল কাটিব বিচাৰিছিলে গতিকে দিছ ইজ ভেৰি চেড কাৰণ এই গছবোৰ আচলতে সাক্ষী আমাৰ গ্ৰোথ আমি সৰুৰ পৰা ডাঙৰ হোৱা কালচোৱা এই গছবোৰ সাক্ষী আৰু এইবোৰ আমাৰ আমি আমি মানুহৰ ক্ষেত্ৰতেই বৰগছ শব্দটো ব্যৱহাৰ কৰো যে আমাৰ পৰিবাৰটোৰ আমাৰ পৰিয়ালটোৰ বৰগছ এখেত গতিকে তেনেকুৱা এটা ক্ষেত্ৰত গছডাল কাটি পেলোৱাটো এটা অপৰাধ আৰু এই অপৰাধৰ পৰা আচলতে যিকোনো চৰকাৰে বিৰত থাকিব লাগে মই ভাবো যে যিহেতু এটা সমাধান অলৰেডি আছিলেই হাতত তেওঁলোকৰ হাতত বেষ্ট অফ ইঞ্জিনিয়াৰ্ছ আছে বেষ্ট অফ আৰ্কিটেক্টছ আছে তেওঁলোকে জানে প্ৰকৃতি প্ৰেমী তেওঁলোকৰ মাজতে আছে বুলি মই বিশ্বাসী গতিকে তেওঁলোকে যদি উপায় আছিলেই যে ব্ৰিজখন বনাব পাৰি গছ কেইডাল নকটাকে সেই এনেই এটা অপবাদ এটা আৰম্ভ কৰি মিছলিড কৰিবলৈ চেষ্টা কৰা কথাবিলাক